নমস্কাৰ মই হজয় দলে এতিয়া আমি আলোচনা কৰিম ওবিসি এসসি আৰু এসটিপি পাৰ্টি সকলে এলপিৰ ক্ষেত্ৰত বা লোৱাৰ প্ৰাইমাৰী ক্ষেত্ৰত কেনেকৈ ডিস্ট্ৰিক্ট সিলেকশন কৰিব নিজৰ নম্বৰ অনুসৰি তাৰে কেইটামান ইয়াতে টিপস মই সকলোৰ মাজত শেয়াৰ কৰিম লগতে আমি লাষ্টৰ পালে আমাৰ যদি প্ৰথম মেৰিট লিষ্টত নাম নাহে তেতিয়া সেকেন্ড মেৰিট লিষ্টত কেনেধৰণে নাম আহিব বানিব পাৰিম তাৰ সম্পৰ্কে শেয়াৰ কৰিম সকলোৱে এটো যে লাষ্টলৈকে চাব আৰু যিসকলে ইউআৰ ক্যাটাগৰী হে ভিডিওটো চাই আছে আপোনালোকৰ কাৰণে অলৰেডি ভিডিও আপলোড কৰা আছে ডেসক্ৰিপচনত লিংক দিয়া আছে তাত গৈ চাই ল'ব পাৰিব প্ৰথমতে চাইছো ওবিসি আৰু এমওবিসি এতিয়া কথাটো হল যে ওবিসি আৰু এমওবিসি আৰু এসসিৰ মাজত যেটো কাৰ্টবৰ পাৰ্থক্য এই পাৰ্থক্যটো কিন্তু ওবিসি বা এমওবিসিত কৈ এসসিৰ ক্ষেত্ৰত ওয়ান এটাই ডিফাৰেন্স থাকে বা কোনোবা কিনি ডিস্ট্ৰিক্টত দুই এটা ডিফাৰেন্স থাকিব পাৰে আৰু কিছুমান ডিস্ট্ৰিক্টত সমান হ'ব সো তাৰ কাৰণে মই ওবিসি আৰু এসসিৰ কাৰণে একেলগে কৈ দিছো যিসকলৰ পাৰ্সেন্টেজ উইদিন 55 to 60% ৰ ভিতৰত আছে একেদকল এটা কাম কৰিব দুখনে এনেকুৱা ডিস্ট্ৰিক্ট সিলেক্ট কৰক যত নিজৰ ৰিজাৰ্ভেশনৰ সিট যেটো নিজৰ কাষ্টৰ বা ক্যাটাগৰীৰ আইস পোষ্ট থকা হ'ব লাগে দুখন এনেকৈ সিলেক্ট কৰক হল আৰু তাতে চাব আপোনালোকৰ দুখন বেছি টকা দৰি লোৱা মই ওবিসিৰ ক্ষেত্ৰতে চাওঁ এটা 26 আছে তাৰ পিছতে ইয়াতে 21 আছে 20 আছে তাৰ পাছতে ইয়াত আছে 25 22 অল এসসিৰ ক্ষেত্ৰটো যদি চাওঁ এইটো দৰি লোৱা এইটোৱে চালো যে এসসিৰ কাৰণে ইয়াত 16 আছে আৰু ওবিসিৰ কাৰণে 25 আছে নিজৰ কাষ্টটো সোৱাল লগতে আপোনালোকে আনৰিজাৰ্ভত কিমান আছে সেই বস্তুটো চাব লাগিব এটো লজিক্যাল হয় আনৰিজাৰ্ভটো কিয় চাব লাগে আমি প্ৰায়বিলাক মেৰিট লিষ্টত আমি দেখিছো যেটো টিচাৰ ৰিক্ৰুটমেন্টৰ ক্ষেত্ৰত এসসি আৰু ওবিসি বহুত পাৰ্টিয়ে আনৰিজাৰ্ভত সোমাই যায় যেহেতু ইয়াত আমি দেখিলো যে কামৰূপ মেট্ৰৰ কথাটোৱে কৈছো দৰি লোৱা কামৰূপ মেট্ৰত আনৰিজাৰ্ভত 74 আছে ওবিসিৰ ক্ষেত্ৰত 25 আছে এসসিৰ ক্ষেত্ৰত 16 আছে তেনে ক্ষেত্ৰত এই 25 টোক লক্ষ্য কৰি ওবিসি পাৰ্টিয়ে যথেষ্ট দিব ইয়াতে যথেষ্ট দিব আৰু ইয়াত 16 আছে এসসিৰ ক্ষেত্ৰটো ইয়াতো যথেষ্ট দিব কিন্তু এই ওবিসি পাৰ্টি অকল মিনিমাম অল 10 জন পাৰ্টিয়ে আনৰিজাৰ্ভলৈ গুচি যাব কলৈ গুচি যাব আনৰিজাৰ্ভলৈ গুচি যাব এই কাৰণে ওবিসিৰ ক্ষেত্ৰত যদি আপোনাৰ চান্স থাকে যদি 55 ৰ পৰা 60 ৰ ভিতৰত আছে ওবিসি আৰু এসসিৰ ক্ষেত্ৰত তেতিয়া ইয়াৰ পৰা 10 জন গুচি গল 10 জন গুচি যোৱাৰ লগে লগে ইয়াতে আপোনালোকৰ নামটো লাষ্টৰ পালে হল 20 21 22 তেনেকুৱাত হুমুৱাব পাৰে বা হুমাই যাব পাৰে আৰু এটা কথা ইয়াতে লজিক আছে দৰি লোৱা আপোনাৰ নাম এনেকে ঠিক আছে এইটো এনেকে ইয়াৰ পৰা এসসিৰ যাব পাৰে দৰি লোৱা আপোনাৰ নাম প্ৰথম মেধাৰ তালিকাত নাম অহা নাই তেনে ক্ষেত্ৰত দৰি ল'ব লাগিব যে আমাৰ টিচাৰ ৰিক্ৰুটমেন্টৰ যিবিলাক মেৰিট লিষ্ট এনে ধৰণে দিয়ে যে বহুত এতিয়া এলপি আৰু ইউপিত এপ্লাই কৰিব এলপি আৰু ইউপি এটা কথা সদায় মনত ৰাখিব এলপি যি সকলৰ পাৰ্সেন্টেজ একদম বহুত বেছি আছে স্কোৰ বহুত বেছি আছে একেদকলৰ কিন্তু ইউপি টো স্কোৰ যথেষ্ট থাকে অল যিজন ষ্টুডেন্টে এলপিত স্কোৰ কৰিব পাৰে ইউপি টো একেতৰ স্কোৰটো যথেষ্ট থাকিব কিন্তু এজন দুজন এনেকুৱা থাকে যে এলপিত পাৰ্সেন্টেজটো বেছি ইউপিত কম বা ইউপিত বেছি এলপিত কম তেনে ধৰণৰ থাকে কিন্তু 95% ৰ এটা লজিকত আমি দেখিছো ডাটা পৰ বিলাকত চাইছো যে যিসকলৰ এলপি স্কোৰ বহুত বেছি আছে ইউপি টো আছে তেনে ক্ষেত্ৰত ধৰি লোৱা 200 জন পাৰ্টিয়ে এলপি আৰু ইউপি এলপি আৰু ইউপি দুটাতে সিলেক্ট হল ওকে বোৰ্ড পেপাৰ সিলেক্ট হৈ আহিলে যেহেতু 200 জন পাৰ্টিৰ স্কোৰটো যথেষ্ট বেছি আছে তেনে ক্ষেত্ৰত 200 জন পাৰ্টিয়ে
দুটাকৈ ডিষ্ট্ৰিক্ট দখল কৰিব, দুটা সিট দখল কৰিব প্ৰথম মেধাৰ তালিকাত। তেতিয়ালে একেদখল যদি 200 জন পাৰ্টিয়ে যদি দুটাকৈ সিট দখল কৰে তেতিয়ালে ইয়াতে থাকিব তোমাৰ 400 এলপিৰ ক্ষেত্ৰত চাইছো 400 এতিয়া একেদখলৰ নাম কিন্তু ক'ত আহিছে আৰু ইউপি টো আহিব। ইউপি টো 200 জনে প্ৰায় তোমাৰ 45ত ইমান এটা দখল কৰিব নোৱাৰে। এই 200 জন মানুহে স্কোৰ বহুত টকাৰ কাৰণে ইহঁতে নাই কমেও 300খন সিট দখল কৰিলো বুলি কৈছো, একদম 50% লোৱা নাই আৰু ইয়াৰে 100 জনে 200 জনৰ ভিতৰত 100 জনে দুটাকৈ সিট দখল কৰিছে। তেতিয়ালে ইয়াত যে 400 এটা সিট দখল কৰি থৈছিলে এই 400 টো একেদখল যেহেতু এই পাৰ্টিটোৱে ইউপি টো সিলেক্ট কৰিছে সো ইউপি লৈ গুচি গল। ইয়াত ডেফিনেটলি 400টা পোষ্ট খালি হৈ গল, 400টা পোষ্ট কি হৈ গল খালি হৈ গল। ঠিক তেনেকৈ ইয়াত আৰু 200 জন আছিল কিন্তু 300 জন আছিল একেদখল কি কৰিব উইথড্ৰ কৰি দিব। কি কৰিব উইথড্ৰ কৰি দিব। উইথড্ৰ কৰাৰ কাৰণে ইয়াত 100 জনৰ কি হ'ব নতুনকে নাম সোমাই যাব, যেটো সেকেন্ড মেৰিট লিষ্টত নতুনকে এলপিৰ ক্ষেত্ৰত ইয়াত 400 জন খালি হৈ গল নহয়, ইয়াত 400 জন উমাব নতুন পাৰ্টি আৰু এমিৰ ক্ষেত্ৰত বা ইউপিৰ ক্ষেত্ৰত নতুন পাৰ্টি কেইজন উমাব 100 জন উমাব। 100 জন উমালে এতিয়া এটা লজিকটো আপোনালোকে চাব যে 100 জন উমালে ন এলপিৰ পৰা নতুন উমালে এলপিত নতুনকে উমালে 400 আৰু ইউপিত উমালে 100 জন, টোটাল কেইজন উমাই গল এতিয়া নতুন পাৰ্টি সেকেন্ড মেৰিট লিষ্টত 500 জন। 500 জন হুমোৱাৰ পিছত আকু দেখিলে যে সেকেন্ড মেৰিট লিষ্টত ইউপি আৰু এলপি দিয়াৰ কাৰণে এলপি জি সকলে অলৰেডি সিট দখল কৰি থৈছিলে প্ৰথম মেধাৰ তালিকাতে নাম আহিছে, কিন্তু ইউপিৰ সেকেন্ড মেৰিট লিষ্টটো দিয়াৰ কাৰণে ইয়াৰ পৰা কমসে কম ইয়াত 50 জন বা 20 জনৰ নাম সোমাই গল। এলপিৰ পৰা আকু ইউপি লৈ 20 জন গুচি গল। 20 জন গুচি যোৱাৰ পিছত আকু ইয়াত 400 যে আছিল 400 লগত কি হ'ব 20 জন সোমাই গল, মানে 420 জনকে নতুন নাম আহিব। তাৰ পিছতেহে মেধাৰ তালিকাখন প্ৰস্তুত কৰা হ'ব। 3 নম্বৰ বা 4 নম্বৰখন মেধাৰ তালিকা হয়, ফাইনেল মেৰিট লিষ্ট হয়। আৰু এবাৰতো অকলে জানে যে ওভাৰলেপিং সিস্টেমটো নাই, সো ওভাৰলেপিং সিস্টেম নথকাৰ কাৰণে এইটো টেনশন ল'ব নালাগে। এইখিনি আমি ক'লো যে 55ৰ ক্ষেত্ৰত কেনেকৈ ডিস্ট্ৰিক্ট সিলেকশন 50 to 60 ভিতৰত থকা পাৰ্টিসকল কেনেকৈ ডিস্ট্ৰিক্ট সিলেকশন কৰিব লাগে এইখিনি ক'লো। তাৰ পাছতে চালো যে 60 to 64 অল 60 to 64 এইখিনি মিডিয়াম স্কোৰ টকা হয়। একেদকলে এনেকুৱা ডিস্ট্ৰিক্ট বাছনি কৰক যত নিজৰ ৰিজাৰ্ভেশনৰ না সিট বহুত বেছি আছে, ৰিজাৰ্ভেশন সিট বহুত আছে। 3খন ডিস্ট্ৰিক্টে কি কৰিব লাগিব বাছনি কৰক। 3খন ডিস্ট্ৰিক্ট যত নিজৰ ক্যাটাগৰী ৰিজাৰ্ভৰ পোষ্ট এনাফ আছে বহুত বেছি আছে এই 3খন দি দিব। ইয়াতে আৰু এখন ডিস্ট্ৰিক্ট থাকি গল যে দুখন এনেকে দিব লাগে 55ৰ পৰা 60 লৈ, আৰু এখন এনেকুৱা দি দিয়ক যত সাউথ সালমৰা দুবৰি তোমাৰ বৰপেটা নহলে কোনোবা এখন আনকমন জায়গাত দি দিয়ক অল যত তোমাৰ আনৰিজাৰ্ভৰ সিটটো কম আছে, আনৰিজাৰ্ভৰ সিট কম থাকে। ধৰি লোৱা মই ইয়াতে এটা এক্সাম্পল হিচাপে লওঁ, ইয়াতে আনৰিজাৰ্ভ নলবাৰীত আনৰিজাৰ্ভ সিট কম আছে, ইয়াতে ওবিসি যথেষ্ট আছে। তেতিয়ালে যি সকল কি হয় কম তেনেকুৱা এটা দি দিব পাৰে। স্কোৰ টকাখিনি ইয়াত দিয়ক নহলে ইয়াত দিয়ক, নহলে আপোনালোকে সাউথ সালমৰাত দিয়ক, সাউথ সালমৰাত দিয়ক, ইয়াত 9টাই পোষ্ট আছে আনৰিজাৰ্ভো কম আছে, তেনে ক্ষেত্ৰত এইটো বেটাৰ হয়। এনেকে চাব লাগে 55ৰ পৰা 60ৰ ভিতৰত থকা কলে যে আনৰিজাৰ্ভো কম থাকক, তাৰপিছতে এইটো কম থাকক, নিজৰ ক্যাটাগৰী কম থাকক, নহলে এটা কাম কৰিব আনৰিজাৰ্ভটো কম থাকক নিজৰ ক্যাটাগৰী বেছি থাকক, বা দুইটাই কম বেছি কম থাকক, তেনেকুৱা ডিস্ট্ৰিক্টত এপ্লাই কৰিব লাগে দেই। শিৱসাগৰ তোমাৰ সাউথ সালমৰা এনেকুৱা বিলাকত দি দিব। ইয়াত শিৱসাগৰটো যথেষ্ট আছে, এইখিনি বাছনি কৰিম। মুঠতে দুখন টপ নিজৰ ক্যাটাগৰীত থকা ইজ আৰু আনৰিজাৰ্ভ থকা দুটা সিলেক্ট কৰিব। তাৰ পিছতে যি সকলৰ 60 to 64ৰ ভিতৰত আছে একেদকলে 3খন ডিস্ট্ৰিক্ট টপ কৰক, আৰু যি সকলে 64ৰ পৰা 68 আছে একেদকল কিন্তু হোম ডিস্ট্ৰিক্ট দিবলৈ ভয় নকৰিব, কাৰণ হোম ডিস্ট্ৰিক্টতে আপোনালোকে পাব
ঠিক আছে হোম ডিষ্ট্ৰিক্টতে পাব চ' 64 পৰা 68 যিসকল আছে হোম ডিষ্ট্ৰিক্ট দিয়ক হোম ডিষ্ট্ৰিক্ট দিয়াৰ পিছত শিৱসাগৰ লখিমপুৰ য'ত পোষ্ট বেছি আছে আনৰিজাৰ্ভৰ তাত দি দিয়ক নিজৰ পছন্দৰ ডিষ্ট্ৰিক্টত দিব পাৰে আৰু এবভ 70 একেসকলৰ বিষয়ে নকওঁ আৰু একো নকওঁ মই এতিয়া অক্তিহীন ভাষাহীন মানে য'ত মন যায় তাতে দিয়ক তাতে সিলেকশ্যন হ'ব এইটো টপ 1ত থাকিব তাৰ পিছতে এইটো আছিলে এসসি আৰু ওবিসিৰ ক্ষেত্ৰত এতিয়া এসটিপিৰ ক্ষেত্ৰত মাৰ্কবিলাক অলপ বেলেগ হয় কম যায় সো এসটিপিৰ ক্ষেত্ৰত এটাই কম এসটিপি ক্যান্ডিডেটে কিন্তু আনৰিজাৰ্ভত নোহোমাই দেই নোহোমাই মানে প্ৰায় নাপায়গে মানে যদি মাৰ্কটো জুৰি যায় সোমাব কিন্তু প্ৰায় তেনেকে নোলায় সো এটা কাম কৰিব য'ত এনেকুৱা 55 টু তোমাৰ 59 ৰ ভিতৰত যি সকলৰ আছে বা 58 লৈকে আছে হল একেদকলে মই কোৱা মতে কৰক দুখন ডিস্ট্ৰিক্ট টপত দিয়ক দুখন ডিস্ট্ৰিক্ট এনেকুৱাকে দিয়ক য'ত পোষ্ট বেছি আছে হল আৰু এখন আনকমন টাইপত দি দিয়ক সুক সাউথ সালমৰা দুবুৰী তেনেকুৱা ৰিজাৰ্ভেশন সিট টকা কিনি দি দিব ওকে তাৰ পাছতে যি সকলৰ 60 ৰ পৰা 64 ৰ ভিতৰত আছে আপোনালোকে য'ত মন যায় তাতে দিয়ক একো প্ৰবলেম নাথাকে আৰু 65 ৰ প্লাস টকা অকলে এটাই কাম কৰক এখন ডিস্ট্ৰিক্ট দিলেও হ'ব নিশ্চিতভাৱে সিলেক্ট হ'ব হল তিনিখন ডিস্ট্ৰিক্টটো আমি বাছনি কৰিব লাগেই কিন্তু 65 টকা অকলে য'ত মন যায় তাতে দিব পাৰে তাত কোনো ধৰণৰ প্ৰবলেম নাথাকে ওকে এইখিনি আৰু লজিক আছিল এতিয়া যদি মই কাট অফৰ বিষয়ে কম যে ইউপিৰ বিষয়ে কম হা ইউপিত কেনেকৈ আমি এপ্লাই কৰিব লাগে এতিয়া এলপিৰ ক্ষেত্ৰত মই আপোনালোকক ইয়াতে ডাটা পল এটা দেখুৱাই দিছো ডাটা পলটোৱে কৈ যে একদম এটুৱে হ'ব যে এটু নহয় কিন্তু ডাটা পলৰ মতে আমি অনুমানিক কৰিছো যে এলপিৰ ক্ষেত্ৰত যদি আমি ওবিসি চাও ওবিসি বা এমওবিসি ক্ষেত্ৰত কাট অফটো চাও তেতিয়ালে আপোনালোকৰ কাট অফটো কিন্তু 63 ৰ পৰা 65 ৰ ভিতৰত থাকিব কিছুমান ডিস্ট্ৰিক্টত আৰু কিছুমান ডিস্ট্ৰিক্টত কিন্তু কম যাব ইয়াতকৈ কম যাব আৰু এটা কথা 5550 লগত যদি মাৰ্জ কৰে যদি একেলগ কৰি দিয়ে 4500 তেতিয়ালে এটো কাট অফটো কমিব ওকে ওবিসি আৰু এমওবিসিৰ ক্ষেত্ৰত ওকে যদি মাৰ্জ নকৰে কিন্তু প্ৰায়ভাগ ডিস্ট্ৰিক্টত 63 ৰ পৰা 65 ৰ ভিতৰত যাব আৰু কিছুমান ডিস্ট্ৰিক্টত কমিব কিছুমান ডিস্ট্ৰিক্টত কমিব আৰু কাট অফটো এনেকুৱা বস্তু নহয় যে অকল টপ 1ত টকা লৰাটোৱে কিমান ধৰি লোৱা 68 পাইছে একেবাৰে লাষ্টত টকা লখিমপুৰৰ ক্ষেত্ৰত 91 কিমানটা আছে জানো ধৰি লোৱা কিমান 29 টা আছে ধৰি লৈছো এতিয়া হে 29 ৰ মাৰ্কটো কিমান এইটো ইয়াৰ মাৰ্ক কিমান হ'ব পাৰে 56 হ'ব পাৰে বা 57 হ'ব পাৰে এইটো আমাৰ যেটো লাষ্টৰ কাট অফ এই কাট অফৰ ভিতৰতে ধৰা হ'ব ইয়াৰ পৰা ওপৰত কিমান গৈছে ধৰি লোৱা লেছটো মই ইয়াত 63 ৰ পৰা 65 মানে নাই কমেও 63 পাব লাগিব তেনে ধৰণৰ কিন্তু কিছুমান ডিস্ট্ৰিক্টত নামিব কিছুমান ডিস্ট্ৰিক্টত 60 মান বা বিলো তেনেকুৱাকে নামি যাব সো এটো ডিস্ট্ৰিক্ট ওয়াইজত হয় পোষ্ট কিমান আছে সো এইখিনি কলো আৰু ওবিসিৰ ক্ষেত্ৰত ইমান যাব যদি এসটিপি ক্ষেত্ৰত যদি চাও তেতিয়ালে আপোনাৰ ইয়াতে 60 ৰ পৰা 62 এনেকুৱাকে থাকিব কিছুমান ডিস্ট্ৰিক্টত কিন্তু কমিব দেই কিছুমান ডিস্ট্ৰিক্টত কমিব তাৰ পিছত যদি এসসিৰ ক্ষেত্ৰত চাও এসসিৰ ক্ষেত্ৰত একুৰেট যদি আমি ডাটা কব যাও দেন 62 টু 64 এনেকুৱা ভিতৰত থাকিব এক্সপেক্টেড কিন্তু কিছুমান ডিস্ট্ৰিক্টত কমিব হা কিছুমান ডিস্ট্ৰিক্টত কমিব কিন্তু টপ যিবিলাক বেছি যাব এনেকে এভাৰেজটো এনে ধৰণৰ থাকিব তাৰ পাছত যদি আমি চাও ইউপিৰ ক্ষেত্ৰত তোমাৰ ইউপি ক্ষেত্ৰটো একদম ৰেফাৰেন্স দিবৰ কাৰণে বহুত কিবা হয় আমি ভোট ফলত দেখিছো যে ইয়াতে যিবিলাক পোষ্ট আছে ইয়াৰ ক্ষেত্ৰত কলুৱে আপোনালোকে যত নিজৰ ৰিজাৰ্ভেশন সিট আছে তাত দিয়ক আৰু যি সকলৰ 68 বা 60 প্লাস 67 প্লাস আছে একেৰকলে আনৰিজাৰ্ভ যত পোষ্ট বেছি আছে তাত দি দিব ওকে এনেকে এপ্লাই কৰি দিব যত আনৰিজাৰ্ভৰ পোষ্ট আছে তাত দিয়ক ইয়াতে ইউপিৰ ক্ষেত্ৰত আমি এনে ধৰণৰ সিলেকশন ডিস্ট্ৰিক্টটো সিলেকশন লব নোৱাৰো মানে তাৰ মেইন কাৰণটো হৈছে যে আনৰিজাৰ্ভত যদিও যথেষ্ট পোষ্ট আছে কিন্তু ৰিজাৰ্ভেশন সিস্টেমৰ যেতে এসসি হওক বা এমওবিসি হওক এসটিপি হওক ইয়াত সিট কম সো ইয়াৰ কাট অফ তলমান বেলেগ ধৰণে হ'ব ইয়াৰ কাট অফ বেলেগ ধৰণে হ'ব
আমি যদি ইয়াৰ কাট অফৰ বিষয়ে কওঁ তেতিয়াহ'লে OBCৰ ক্ষেত্ৰত যদি মই চাওঁ তেতিয়াহ'লে আপোনাৰ 64ৰ পৰা ইয়াত কয় 65 to 66 এনেকুৱা যাব OBC আৰু SC STPৰ ক্ষেত্ৰত যদি চাওঁ তেতিয়াহ'লে আপোনাৰ 62 to 63 মান পাই যাব হল ইয়াতে পোছে নাই হল এই কাৰণে কাট অফটো ইয়াত আহি যাব কিন্তু যদি মাৰ্চ কৰে কিন্তু কমিব দেই মাৰ্চ যদি কৰে তেতিয়াহ'লে কমিব কাট অফ আপোনালোকে লিখি থৈ দিব পাৰে এনেকৈ যাব সো একেটা টিপছ এপ্লাই কৰিব য'ত বেছি আছে তাত চাই দি দিব আৰু যিসকলৰ একেবাৰে কম চালমৰা তেনেকুৱা ডিষ্ট্ৰিক্টবিলাকত দিব হল উপায় নাই যিসকলৰ নম্বৰ কম আছে আৰু ৰিজাৰ্ভ য'ত বেছি আছে তাতেই দিব লাগিব ন নিজৰ কেটেগৰীটো চাব লাগিব ইয়াতে সো এনেকৈ দি দিব আৰামছে আপোনালোকে সিলেকশ্যন হ'ব সো ধন্যবাদ